হরি সঁচাই সৌভাগ্যৱান আমি তেওঁলোকৰ মধ্যত জন্ম লভিলো আমি ঋষিৰ আশ্ৰমত কিন্তু দেৱগণ লভিলো স্বৰ্গপুৰ অতি ভাগ্যৱলে সর্বসুখ এই স্বর্গপুর বিধাতার অপূর্ব সজন কিন্তু দেবগণ সেইভাবে ঈশানলে দগ্ধ হয়ে মই মাতৃৰ সন্তান সকলে বাৰে বাৰে দেৱতাৰ ভোগৰ বেলাত জন্মাই ব্যাঘাত কিন্তু তাৰ বাবে শংকা ভাৱত ভীতিগ্ৰস্ত মই নহওঁ পুৰন্দৰ ত্ৰাণকৰ্তা যাৰ প্ৰভু দেৱনাৰায়ণ কেইবাদৰে সেই দৈত্য দানৱে কৰিব দেৱতাৰ অনিষ্ট সাধন দেৱৰাজে সমুচিত কথাকে কৰিছে প্ৰকাশ মহাভোগী দেৱতাই ভাগ্য বলে লভি নিজৰ অধিকাৰ মহাসুখেৰে কটাইছো দিব কিন্তু মুখত দৈত্য দানৱগণে এই কথা বুজিবলৈ অসমত থকা দি নাৰায়ণ কৃপাতে সদায় অক্ষত থাকিব দেৱত্ব আমাৰ এই ক্ষেত্ৰত দিবাকৰৰ মত মই পাৰোঁনে জানিব দেৱাকৰ চাৰিত্ৰিক শ্ৰেষ্ঠতাৰ বাবে আমি দেৱগণে লভিছো এনে সুন্দৰ জীৱন নিশ্চয় হিংসা কপটভাৱ ধৰি হৈ সৰ্বনামিত্ব ৰাখিব লাগে দৈত্য আৰু দানৱৰ মিত্ৰপথ দেৱাকৰ শুনা দৈত্য দানৱৰ সৈতে মিত্ৰতা স্থাপন কৰি ভেৰুতাৰ পৰিচয় নিদিয়ে দেৱেন্দ্ৰই দেৱাকৰ নিজৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰাটো কেইবাদৰে হ'ব পাৰে অহংকাৰ প্ৰদৰ্শন সন্তান সম্ভৱত প্ৰয়াস ইয়াৰ কাৰ্যত কোন ঘটে আছিল শ্ৰেষ্ঠত্বৰ কৰ্ম আমাৰ জগতৰ শিক্ষা কেৱল
ঘোর অপমানময় লভিল হঠাতে ৩৩ কোটি দেবতার পালক ভোগর দেবতাময় দেবেন্দ্র। কিন্তু তথাপিতো এজন সামান্য দেবতাই মুখ করে অত অপমান। সাবধান সাবধান সূর্যদেব, এই অপমানের লম্বয় ঘোর প্রতিকূল। শোনা শোনা সুন্দরে, দেবরাজ তুমি প্রত্যেক মুহূর্ততে দৃষ্টি রাখিবা সূর্য মুখের উপর। পাঁচ কিবা দুর্বলতার সম্ভেদ ঘোর প্রতিশোধের কাহিনীময় করিম রচনা। চিন্তা নকৰিব দেবরাজ, আপোনাৰ অনুগত মই। আপোনাৰ আদেশ পালন কৰি প্ৰাণ থাকে মানে। সন্তোষিত হলো মই তোমার ঐক্যত। বলা এবার অক্ষরি পলম নিজ নিজ কর্তব্য হও অগ্রসর। অলক দেবরাজ।